হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱেটাৰী মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, অকণমান স্ক্ৰীণ পেইণ্টিং কৰি কেনেকৈ গ্লিটাৰৰ সহায়ত কেনেকৈ এটা ইউনিক ডিজাইন কৰিব পাৰি তাৰে এটা সৰু ডিজাইন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এযোৰ কটনত কৰা জাপি ডিজাইনৰ কাপোৰ। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, বিহু আহি পালেহিয়ে নহয়নে? আৰু জাপি ডিজাইনৰ কাপোৰ এযোৰ পুনৰ এবাৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু কাপোৰযোৰ এবাৰ হোৱাইট কটন কাপোৰত কৰিছোঁ। প্ৰথমে স্ক্ৰীণ প্ৰিণ্টিং কৰি তাৰপিছত ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ। কেনেকৈ কৰিছোঁ চাওঁ আহক। এখন স্ক্ৰীণত জাপি আৰু এই জাপি ডিজাইনটো লৈ আহিছোঁ আজি আপোনালোকৰ বাবে। বহুত ধৰণৰ জাপি ডিজাইন আগতে আপোনালোকৰ কৰিছোঁ। স্ক্ৰীণ প্ৰিণ্টিংটো সকলোৱে কৰিব জানে। এটা ৰিডিউচাৰ আৰু ৰং, এখন স্ক্ৰীণ, এই তিনিটা সহায়েৰে আমি স্ক্ৰীণ প্ৰিণ্টিং কৰোঁ। আমি সকলোৱে জানো ৰং ৰিডিউচাৰ মিলাই পেলাই আমি স্ক্ৰীণ প্ৰিণ্টিঙৰ কালাৰটো ৰেডি কৰি লওঁ আৰু একদম সহজ পদ্ধতিৰে জাপিটো ধুনীয়াকৈ ইয়াত ৰেডি কৰি ল'লোঁ। আৰু কেনেকৈ কৰিছোঁ বিশেষ দেখুৱাই থকা নাই, যিহেতু আগতে স্ক্ৰীণ প্ৰিণ্টিঙৰ বহুত ভিডিঅ' আপোনালোকক দি ৰাখিছোঁ। আপোনালোকে দেখিছে কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ জাপি, দুটা ডিজাইনৰ জাপি একেলগে থকা স্ক্ৰীণ প্ৰিণ্টিং কৰি তাৰপিছত ইউনিক লেচ লগাই ফেব্ৰিক কৰা আপোনালোকে আগৰ কেইবাটাও ভিডিঅ'ত ধুনীয়াকৈ দেখিছে। আৰু খুব ধুনীয়া ধুনীয়া ডিজাইনৰ জাপি মই কৰিছোঁ, হাতেৰেও কৰিছোঁ, এনেকৈ স্ক্ৰীণ প্ৰিণ্টিং কৰি হেণ্ড ৱৰ্ক কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া জাপিৰ ডিজাইনসমূহ কৰিছোঁ। ভাবিলোঁ আজিও এযোৰ কটন বগা কাপোৰত জাপিৰ ডিজাইন কৰোঁ আৰু কৰাৰ পিছত ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, আহক তেন্তে কাপোৰযোৰ চাওঁগৈ কেনেকৈনো মই কৰিছোঁ। বিভিন্ন সময়ত কৰা এয়া গল্ডেন কালাৰত জাপি কৰিছিলোঁ ইউনিক ডিজাইন কৰি। তাৰপিছত হোৱাইট কালাৰতে জাপি কৰিছিলোঁ। আপোনালোকে দেখিছে এয়া এনেকৈ জাপিত আকৌ ফেব্ৰিক কালাৰ কৰি দিছোঁ আৰু ইয়াতে লেচ উইথ ফেব্ৰিক ৱৰ্কো কৰিছোঁ আৰু লেচ নকৰাকৈ এনেকৈও কৰিছোঁ আৰু ইয়াতে মাজে মাজে গ্লিটাৰ আৰু মাইকাও লগাই দিছোঁ। এনেকুৱা ধৰণৰ জাপিও আগতে আপোনালোকক দেখুৱাইছোঁ আৰু মাজে মাজে এটা এটা লেচ দিয়াৰ ধৰণে জাপিও দেখুৱাইছোঁ। আজি আপোনালোকৰ কাপোৰযোৰ চাওকচোন। এই কাপোৰযোৰ কৰিবৰ কাৰণে এয়া ৰিডিউচাৰ আৰু ৰঙা ৰংটো ডিপ ৰেড কালাৰটো মিলাই লৈছোঁ আৰু ধুনীয়াকৈ ঘাটি লৈছোঁ আৰু এয়া লৈছোঁ স্ক্ৰীণখন পাৰি লৈ আমি জাপিৰ এয়া ব্ৰাছডালৰ সহায়েৰে টানি টানি যাম আৰু এনেকৈ অকণমান ছাইডত দি লৈছোঁ। তাৰপিছত জাপিটো স্ক্ৰীণ প্ৰিণ্টিং কৰিম আৰু এনেকৈ মেখেলাখনত প্ৰথমতে স্ক্ৰীণ প্ৰিণ্টিং কৰিলোঁ, তাৰপিছত চাদৰখনতো কৰিম। হোৱাইট কালাৰত ৰেড কালাৰ কৰিছোঁ। প্ৰথমতে চিম্পলকৈ কৰি লৈছোঁ, পিছত ইউনিক কৰিবলৈ ট্ৰাই কৰিম চাওকচোন। আৰু এনেকৈ ধুনীয়াকৈ গোটেই জাপিখিনি দি দিয়াৰ পিছত চাদৰ মেখেলাযোৰ কমপ্লিট হৈ গ'ল। এতিয়া লৈছোঁ এয়া গল্ডেন গ্লিটাৰ আৰু গল্ডেন গ্লিটাৰেৰে গোটেই জাপিটোৰ ডিজাইনবিলাক ছাইডে ছাইডে দি দিম। তাৰপিছত ফ্ৰেণ্ডছ, গল্ডেন গ্লিটাৰ দিয়াৰ পিছত এয়া চাওক সৰু সৰু মাইকা নলগাই পাথৰ লগাইছোঁ আৰু এই পাথৰসমূহ বজাৰত কিনিবলৈ পোৱা যায় আৰু এই পাথৰসমূহে জাপিটোত লগাই দি পেলাই অকণমান ইউনিক কৰিবলৈ এটা জাপিৰে কৰিছোঁ আৰু ডট ডটকৈ দিয়াখিনিত এয়া চাওকচোন গল্ডেন গ্লিটাৰেও দি দিছোঁ। ফ্ৰেণ্ডছ, এতিয়া গোটেই কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাম আৰু কাপোৰযোৰ কেনে হৈছে ধুনীয়াকৈ কমেণ্ট এটা কৰিব। ইয়াতে বিশেষ একো কাম নাই। প্ৰথমতে স্ক্ৰীণ প্ৰিণ্টিং কৰিছোঁ, তাৰপিছত গল্ডেন গ্লিটাৰৰ কাম কৰিছোঁ, তাৰপিছত আপোনালোকে মাইকা বা পাথৰ যিকোনো লগাই দিব পাৰে বা ইয়াত বেলেগ কালাৰো কৰিব পাৰে। মই এইবাৰ অকণমান আগৰটোৰ নিচিনা কৰা নাই, এটা এটা জাপি কৰিছোঁ আৰু চিম্পলকৈ কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইদৰে ফ্ৰেণ্ডছ, জাপিসমূহত এটা এটা এনেকৈ পাথৰ লগাই দিয়াতে আৰু অকণ দেখিবলৈ ধুনীয়া লগা হৈছে আৰু গ্লিটাৰৰ পাথৰেৰে এটা ইউনিক লুক দিছে নহয়নে? এয়া চাওকচোন ফ্ৰেণ্ডছ, ইয়াতে গল্ডেন গ্লিটাৰ দি দিছোঁ, একদম চিম্পলকৈ কৰিছোঁ আৰু ছাইডে ছাইডে এনেকৈ গ্লিটাৰ দি পেলাই ধুনীয়াকৈ এনেকৈ আঁকি আঁকি দিছোঁ। এতিয়া ল'ম পাথৰ আৰু এই পাথৰ খেৰৰ পেকেটবোৰ বজাৰত কিনিবলৈ পোৱা যায়। ইয়াতে ৰেড পাথৰ লৈছোঁ মই, যাতে জিলিকি যায় আৰু লগাই লগাই দিয়াৰ পিছত কেনে লাগে আপোনালোকক দেখুৱাম। কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকে চাওক। এতিয়া কওকচোন ফ্ৰেণ্ডছ, কাপোৰযোৰ ফাইনেল লুকটো চাই কেনে পাইছে? এয়া হৈছে কাপোৰযোৰ ফাইনেল লুকটো। ছাইডত এনেকৈ লেচ লগাই দিছোঁ আৰু ছাইডে ছাইডে এনেকৈ এডাল মিহি ৰঙা লেচ
ফ্ৰেণ্ডছ, কাপোৰযোৰ চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক।